ডিএ বৃদ্ধিক লৈ আপোনালোকে দেখিবলৈ পাইছে এটা শেহতীয়া খবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ, যি ডিএ আছে কৰ্মচাৰী পেঞ্চনৰ প্ৰত্যেকৰ কাৰণে একদম লেটেষ্ট খবৰ হয়। আৰু খবৰটো আপোনালোকে দেখিবলৈ পাইছে 13 এপ্ৰিলৰ তাৰিখত আহিছিলে। যিটো আপোনালোকে গম পায় ডিএ বৰ্তমান যি ঘোষণা কৰিব লগা আছিলে সেইটো ডিলে হৈছে। আৰু সেই ডিলেৰ সম্পৰ্কত ইয়াতে পঠিয়াই দিয়া হৈছে চিঠি এখন দ্য কেবিনেট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈকে। কেবিনেট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈকে পঠিয়াই দিছে। আৰু ছাবজেক্টটো চাওক, আৰু কোনে পঠাইছে চাওক, শিৱ গোপাল মিশ্ৰ ডাঙৰীয়া, তেওঁ NCJCM-ৰ তেওঁ হেৰি হয়, ছেক্ৰেটাৰী হয়, তেওঁ পঠিয়াই দিছে। আৰু ছাবজেক্টটো চাওক, আনডিউ ডিলে ইন ডিক্লেৰেশ্যন অফ DADR ডিউ টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ পেঞ্চনাৰ্ছ 1/1/2026। তো ইয়াতে লিখিছে বিষয়টোত যে 1/1/2026 তাৰিখৰ পৰা প্ৰাপ্য DADR ঘোষণা কৰাৰ ক্ষেত্ৰত অযথা বিলম্ব সম্পৰ্কে এতিয়া লিখিছে, আপুনি ভালদৰে অৱগত যে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জানুৱাৰী মাহৰ প্ৰাপ্য DADR কিস্তি সাধাৰণতে প্ৰতি বছৰৰ মাৰ্চ মাহৰ শেষ সপ্তাহত ঘোষণা কৰা হয়। দুৰ্ভাগ্যজনকভাৱে এই বছৰত এতিয়ালৈকে 1/1/2026 তাৰিখৰ পৰা প্ৰাপ্য DADR ঘোষণা কৰা হোৱা নাই। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত অসন্তোষ আৰু উদ্বেগৰ সৃষ্টি হৈছে। অনুগ্ৰহ কৰি এই বিষয়টোত আপোনাৰ হস্তক্ষেপ কামনা কৰা হৈছে। 1/1/2026 তাৰিখৰ পৰা প্ৰাপ্য DADR কিস্তি আৰু অধিক বিলম্ব নকৰাকৈ ঘোষণা কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ। তো দেখিবলৈ পাইছে ইয়াতে DADR যিখিনি 1/1/2026 তাৰিখৰ পৰা যিখিনি প্ৰাপ্য হৈ আছে সেইখিনি এতিয়ালৈকে যিহেতু ঘোষণা কৰা হোৱা নাই। আৰু আগে পিছে আমি দেখিবলৈ পাইছিলোঁ যে মাৰ্চৰ শেষৰ ফালে সেইটো ঘোষণা কৰি দিছিলে। কিন্তু এতিয়ালৈকে যিহেতু এপ্ৰিল পালে, এপ্ৰিলৰ আজি ভালেখিনি দিন পাৰ হৈ গৈছে, তথাপিও যিহেতু ঘোষণা কৰা হোৱা নাই, সেই ঘোষণা নকৰাৰ কাৰণে ইয়াতে এখন চিঠি আপুনি দেখিবলৈ পাইছে কেবিনেট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈকে পঠিয়াই দিছে শিৱ গোপাল মিশ্ৰ ডাঙৰীয়াই। তো এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে, গুৰুত্বপূৰ্ণ চিঠি আছিলে। আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।